নমস্কাৰ। ইমান এটা এখন দীঘলীয়া বিতৰ্ক প্ৰতিযোগিতা আৰু ইয়াত এতিয়া শুনিবৰ কাৰণে কোনো শ্ৰোতাও নাই, কিন্তু তথাপি আমাৰ সন্মানীয় উপাচাৰ্য মহোদয়ে বিশেষভাৱে আগ্ৰহ কৰাৰ বাবে মই দুই এটা কথা ক'ব বিচাৰিছোঁ। যদিও সাধাৰণতে আজি কেইবছৰমানৰ পৰা মই বিচাৰকতকৈ অধ্যক্ষৰ দায়িত্বই বেছি পালন কৰোঁ, কিন্তু আজি ইয়াতে মোক পুনৰ যিহেতু ইয়াতে বিচাৰকৰ দায়িত্ব দিলে আৰু আমি সেই দায়িত্ব পালন কৰিলোঁ। এটা সময়ত যেতিয়া মই বিচাৰক আছিলোঁ তেতিয়া মই বিতৰ্ক প্ৰতিযোগিতাৰ বিষয়ে পুংখানুপুংখভাৱে কৈছিলোঁ, আৰু আজি প্ৰায় মোৰ ৪৮ বছৰ হ'ল মই এই বিতৰ্ক কলাৰ লগত নিৰৱচ্ছিন্নভাৱে নিৰন্তৰ জড়িত হৈ থকা। মই পঞ্চম শ্ৰেণীতে বিতৰ্ক প্ৰতিযোগিতা যোগদান আৰম্ভ কৰিছিলোঁ, এদিন প্ৰতিযোগী হিচাপে, তাৰপিছত এদিন সংগঠক হিচাপে, এদিন বিচাৰক হিচাপে, তাৰপিছত আজিকালি অধ্যক্ষ বিচাৰক দুইটা দায়িত্বই পালন কৰোঁ আমি। কিন্তু আজিৰ প্ৰতিযোগিতাখনে মোক সঁচাই মুগ্ধ কৰিছে। মই বহুদিনৰ বিৰতিৰ মূৰত এখন অতি উচ্চ মানসম্পন্ন বিতৰ্ক প্ৰতিযোগিতাত আমি বিচাৰকৰ দায়িত্ব পালন কৰিছোঁ, আৰু নিশ্চিতভাৱে কিন্তু প্ৰতিযোগিতাৰ মান যেতিয়া উন্নত হয় তেতিয়া বিচাৰক সমালোচিত হোৱাৰ সম্ভাৱনা অধিক থাকে। কাৰণ আজি ইমান কেইজন প্ৰতিযোগীয়ে পুৰস্কাৰ পাবলগীয়া ইয়াত বিতৰ্ক কৰিছে, এতিয়া নিশ্চিতভাৱেতো পুৰস্কাৰৰ সংখ্যা সীমিত। ইয়াত যিহেতু মাত্ৰ 3টা পুৰস্কাৰ আৰু 2টা দলীয় পুৰস্কাৰ, গতিকে নিশ্চিতভাৱে ইয়াত কেইজনমান প্ৰতিযোগী অসন্তুষ্টও হ'ব। কিন্তু মই তথাপিতো কৈছোঁ যে মই পঞ্চম শ্ৰেণীৰ পৰা বিতৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ, আৰু সপ্তম শ্ৰেণীলৈকে মই এটাও পুৰস্কাৰ পোৱা নাছিলোঁ। কিন্তু অষ্টম শ্ৰেণীৰ পৰা মই আৰু উভতি চাব লগা হোৱা নাছিল। এই যে 3 বছৰ মই নিৰন্তৰ পুৰস্কাৰ নোপোৱাৰ পিছতো বিতৰ্ক প্ৰতিযোগিতাত নিৰৱচ্ছিন্নভাৱে অংশগ্ৰহণ কৰি গৈছিলোঁ। মোক বিতৰ্ক প্ৰতিযোগিতাই যদি মোক কিবা মানুহ কৰিছে বুলি দুই এজনে ভাবে, তাৰ 100% মই শ্ৰেয় দিম, কৃতিত্ব দিম অসমৰ যিটো বিতৰ্ক কলা আছে। মই কেৱল মাত্ৰ 2-3টা কথা আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। ইয়াত প্ৰায় 99% প্ৰতিযোগীয়ে আমাৰ সংসদীয় পৰম্পৰা মানি চলিছে, কিন্তু তাৰ ভিতৰতো 2-এজনে আমি সেইখিনিও যদি বাদ দিব পাৰোঁ ভাল হয়। সদনক সম্বোধন নধৰিব, সদনত অধ্যক্ষই সৰ্বে কৰবা, একমাত্ৰ এটাই সম্বোধন ধৰিব, মাননীয় অধ্যক্ষ মহোদয়। সদন মহামান্য হয় নে নহয় মই নাজানো, সদনক পবিত্ৰ বুলি কোৱা হয়, মহামান্য কেৱল সদনৰ অধ্যক্ষ। আপুনি অধ্যক্ষৰ অনুমতি সাপেক্ষেহে বিতৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, গতিকে আপুনি ইউ আৰ এড্ৰেছিং অনলি টু দি স্পীকাৰ, নট টু দি হাউচ, কাৰণ আপুনি এটা দলক ইয়াতে প্ৰতিনিধিত্ব কৰিছে। আৰু তাৰপিছত দ্বিতীয়তে এজন-দুজন প্ৰতিযোগীয়ে ইমান ভাল প্ৰতিযোগিতা কৰিছে, ভাল ধৰণে তেওঁলোকে নিজৰ যুক্তি প্ৰদৰ্শন কৰিছে, কিন্তু অভিনয় আৰু বক্তৃতাৰ মাজত আমি পাৰ্থক্য ৰাখিবই লাগিব। অভিনয় কেতিয়াও বক্তৃতা নহয়, 1 নম্বৰ কথা। আৰু বক্তৃতাও আমাৰ অনেক ধৰণৰ বক্তৃতা আছে। ইয়াত আমি যিটো বক্তৃতাত অংশগ্ৰহণ কৰিছোঁ এয়া হ'ল সংসদীয় বক্তৃতা। সংসদীয় বক্তৃতাৰ লগত আন বক্তৃতাৰ পাৰ্থক্য কি? আপোনাক যেতিয়া ইয়াতে অধ্যক্ষই এজন সন্মানীয় সদস্যক 5 মিনিট সময় দিছে, সেই 5 মিনিট সময় আপোনাৰ পৰা কোনেও কাঢ়ি লৈ যাব নোৱাৰে। আপোনাৰ বক্তব্য শুনি কোনোবাই ভাল পাওক বেয়া পাওক, আপুনি এই 5 মিনিট সময় পাবই। গতিকে আপুনি দৌৰাদৌৰি কৰাৰ ইয়াত কোনো কথাই নাই। গতিকে আপুনি এই 5 মিনিট সময় পাব। আৰু এই সংসদীয় আমি যিটো বক্তৃতাৰ মৰ্যাদা, মই সংসদীয় পৰম্পৰাৰ বিষয়ে সকলো কথাটো কোৱা ইয়াত মোৰ বাবে সম্ভৱ নহয়, কিন্তু 2-এজন প্ৰতিযোগী ইমান এখন উচ্চ মানদণ্ডৰ বিতৰ্ক প্ৰতিযোগিতাৰ পিছতো আমি বিতৰ্ক প্ৰতিযোগিতাটো পাঠ পঢ়া নহয়, ৰিডিং আৰু পাঠ পঢ়া নহয়, আৰু সিফালে স্মৃতি শক্তিৰ পৰীক্ষাও নহয়। কেতিয়াবা 2-এটা উদ্ধৃতি আমি কাগজত চাব পাৰোঁ, 2-এটা উদ্ধৃতিৰ ক্ষেত্ৰত আমি চাব পাৰোঁ, কিন্তু সাধাৰণতে আমি যদি এখন পাঠ পঢ়া কৰোঁ, সেয়া আলোচনা চক্ৰত আমি যে উচ্চ স্তৰৰ যিটো শৈক্ষিক আলোচনা চক্ৰত আমি পেপাৰ পাঠ কৰোঁ, ঠিক সেই ধৰণৰ কথা হ'ব। গতিকে আপুনি ইয়াতে আপোনাৰ যুক্তিৰে প্ৰতিপক্ষক আপুনি পতিয়ন নিয়াবৰ বাবে ইয়াতে বক্তৃতা দিছে, গতিকে আপুনি বিষয়বস্তুটো বুজিব লাগিব, অধ্যয়ন কৰিব লাগিব। আৰু তাৰপিছতে মই গতিকে আজি এইকেইটা কথাই কৈছোঁ, বিশেষ আজি ভুল হোৱা নাই।
শৰীৰৰ ভাষা গতিকে বক্তৃতা অভিনয় হ'ব নালাগিব ৰাজহুৱা বক্তৃতাৰ পৰা ৰাজনৈতিক বক্তৃতাৰ পৰা দলীয় বক্তৃতাৰ পৰা আমি সংসদীয় বক্তৃতাক পৃথক কৰিবই লাগিব আৰু গতিকে মই এতিয়া মাত্ৰ এটা সাধাৰণ তাত্ত্বিক কথা কৈছোঁ আমি এনেধৰণৰ বিতৰ্ক প্ৰতিযোগিতা আমাক কিয় লাগে ভাৰতীয় ন্যায়শাস্ত্ৰই মই যেহেতু ভাৰতীয় জ্ঞান পৰম্পৰাৰ মানুহ মই একেবাৰে এটা একদম সংক্ষিপ্তভাৱে যিমান সংক্ষিপ্তভাৱে পাৰোঁ এটা তাত্ত্বিক কথা ভাৰতীয় ন্যায়শাস্ত্ৰত কৈছে তিনি ধৰণৰ বিতৰ্ক কলাৰ কথা কৈছে তাক কথা বুলি কৈছে কথা বুলি কৈছে আপুনি হেমকোষত যদি আজি ৰাতিলৈ গৈ চাই এই তিনিটা শব্দই পাব তিনিটা শব্দ কি তিনি ধৰণৰ বিতৰ্কৰ কথা কৈছে এবিধক কৈছে বাদ কাইণ্ড অফ ডিবেট দ্বিতীয় বিধক কৈছে জল্প কাইণ্ড অফ ডিবেট আৰু তৃতীয় বিধক কৈছে বিতণ্ডা কাইণ্ড অফ ডিবেট তেনে তিনিটাৰ মাজত অৰ্থ কি আৰু কৃষ্ণই 10 নম্বৰ অধ্যায়ত গীতাত অৰ্জুনক কৈছে বাদ প্ৰবাদতাম অহম কৈছে আই এম নট জল্প আই এম নট বিতণ্ডা যে বিতৰ্কৰ ক্ষেত্ৰত আই এম বাদ প্ৰবাদতাম অহম মই কেৱল মাত্ৰ বাদ কাইণ্ড অফ ডিবেট আই এম নট জল্প কাইণ্ড অফ ডিবেট আই এম নট বিতণ্ডা কাইণ্ড অফ ডিবেট But then what is Vitanda kind of debate? What is Jolpa kind of debate? Or what is Bado kind of debate? Bado kind of debate to hold, আমি এটা সত্য সন্ধানৰ বাবে আমি 5-6 জনে মিলি এটা আলোচনা মৰণে বিতৰ্ক কৰিছো ইয়াত কোনো এই প্ৰতিযোগিতাটোত জয়ী হোৱাটো মোৰ উদ্দেশ্য নহয় ইয়াত উদ্দেশ্য হ'ল আমি এটা সত্যৰ সন্ধান কৰিছো কিন্তু জল্পকাণ্ড ডিবেটটো কেনেকুৱা জল্পকাণ্ড ডিবেটটো হ'ল আমি সাধাৰণতে জল্পকাণ্ড ডিবেটটো ক'ত দেখা পাওঁ আজিকালি আমাৰ বৈদ্যুতিন মাধ্যমৰ যিটো আমি টক শ্ব' বুলি কওঁ এই বৈদ্যুতিন মাধ্যমৰ যিটো টক শ্ব' ডিবেট it is either জল্প কাইণ্ড অফ ডিবেট or যিটো বিতণ্ডা কাইণ্ড অফ ডিবেট কিন্তু বিতণ্ডা আৰু জল্প কাইণ্ডৰ মাজত এটা পাৰ্থক্য আছে জল্প কাইণ্ডৰ ডিবেটটোত কি কৰা হয় অংশগ্ৰহণকাৰীসকলে তেওঁৰ প্ৰতিপক্ষৰ প্ৰতিটো যুক্তি খণ্ডন কৰিব শুদ্ধ হওক অশুদ্ধ হওক কাৰণ তেওঁ প্ৰতিযোগী মনোভাৱেৰে আহিছে আৰু তেওঁৰ নিজৰ এটা থেচিছ দিব অলৱেজ তেওঁৰ নিজৰ এটা পইণ্ট অফ ভিউটো দিব আৰু প্ৰতিপক্ষৰ যিটো যুক্তি খণ্ডন কৰিব যিয়ে নিদিয়ক কিয় তাৰপিছত বিতণ্ডা কাইণ্ডটো কি বিতণ্ডা কাইণ্ডৰ কাম হ'ল কেৱল খণ্ডন কৰা তাত তেওঁৰ নিজৰ কোনো অন থেচিছো নাই তেনেহ'লে আমি এই যে প্ৰতিযোগিতা পাতিছোঁ বিতৰ্ক প্ৰতিযোগিতা সংসদীয় পৰম্পৰাৰ অধীনত আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসমৰে সোণালী ইতিহাস আছে আমি সংসদীয় পৰম্পৰা যথাসম্ভৱ অনুসৰণ কৰি বিতৰ্ক প্ৰতিযোগিতা আমি অসমত অনুষ্ঠিত কৰোঁ আৰু এই সোণালী পৰম্পৰাক যাতে আমি প্ৰজন্মৰ পাছত প্ৰজন্ম আমি সংৰক্ষণ কৰিব পাৰোঁ তেনেহ'লে আমাৰ এই সংসদীয় পৰম্পৰাৰ অধীনত বিতৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ আমাৰ আচল উদ্দেশ্যটো কি উই ৱান্ট টু এলিভেট Jolpa kind of debate and Vitanda kind of debate ultimately into Bado kind of debate. গতিকে আমি জল্প কাইণ্ড অফ ডিবেটৰ মাজেৰে গৈ আমাৰ বাস্তৱ জীৱনত মই কৃষ্ণই কোৱা ধৰণে ময়ো ক'ব পাৰিব লাগিব আই এম বাদ প্ৰবাদতাম অহম আই হেভ টু ৰিজেক্ট বিতণ্ডা কাইণ্ড অফ ডিবেট আই হেভ টু ৰিজেক্ট জল্প কাইণ্ড অফ ডিবেট গতিকে আমাৰ এই সংসদীয় বিতৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ আমাৰ উদ্দেশ্য হ'ল আমাৰ যে বাদ বিতণ্ডা কাইণ্ড অফ ডিবেট and the Jolpa kind of debate have to be elevated to the level of Bado kind of debate. এইটোৱে হ'ল আমাৰ মুখ্য আৰু প্ৰাথমিক উদ্দেশ্য মই সাধাৰণতে মই আজি ইয়াৰে মই বিষয়বস্তুৰ বিষয়ে নকওঁ কিন্তু বিষয়বস্তুটোৰ সপক্ষে কওঁতে আৰু বিপক্ষে কওঁতে বিষয়বস্তুটোৰ ভিতৰত নোসোমোৱাকৈও কিন্তু বিৰোধিতা কৰিব পাৰি কেনেকৈ ইয়াত কোৱা হৈছিলে যে পৰম্পৰাগত আৰু লোকজ্ঞান চৰ্চাই নৱপ্ৰজন্মক অধিক সমৃদ্ধ কৰিব বিৰোধী পক্ষই ক'ব পাৰিলেহেঁতেন ঠিক আছে যে চৰকাৰী পক্ষই কৈছে যে লোকজ্ঞান আৰু পৰম্পৰাগত জ্ঞানে যুৱ প্ৰজন্মক সমৃদ্ধ কৰিব উই হেভ এগ্ৰিড আমি মানি লৈছোঁ এইটো কথা তেনেহ'লে তেওঁলোকে চৰকাৰী পক্ষক সুধিব পাৰিলেহেঁতেন পৃথিৱীৰ কোনটো জ্ঞানৰ চৰ্চাই মানুহক সমৃদ্ধ নকৰাকৈ থাকে প্ৰতিটো জ্ঞানৰ চৰ্চাই সমৃদ্ধ কৰে গতিকে আজি বিৰোধী পক্ষই ক'ব লাগিছিল যে এইখন এখন হাস্যকৰ বিষয়ক তেওঁলোকে সেই ধৰণেও যুক্তি প্ৰদৰ্শন কৰিব পাৰিলেহেঁতেন যে তোমালোকৰ কথা মানি লৈছোঁ আমি 100%
আৰু এইটো কি কথা, এখন প্ৰস্তাৱ হ'ল যে যিকোনো ধৰণৰ জ্ঞানেই মানুহক সমৃদ্ধ কৰিবই। হয়, আইদাৰ আমি সেই জ্ঞানটো পোৱাৰ পিছত জ্ঞান টু বি ডিছকাৰ্ডেড এণ্ড জ্ঞান টু বি চেৰিছ, আমি এই দুটা সিদ্ধান্ত ল'ব পাৰিম। গতিকে পৃথিৱীৰ যিকোনো জ্ঞানেই যিকোনো মানুহক সমৃদ্ধ কৰিব। আকৌ চৰকাৰী পক্ষই ক'ব পাৰিলেহেঁতেন যে আমি তোমালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ পৰম্পৰাগত জ্ঞানৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে, যিহেতু বৰ্তমানৰ মানুহে পৰম্পৰাক উপেক্ষা কৰিব ধৰিছে, সেইবাবে আমি দৃষ্টিগোচৰ তোমালোকৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে, আমি ৰিএমফেচাইজ কৰাৰ বাবে আজিৰ সদনত এই বিষয়বস্তুটো গুৰুত্বপূৰ্ণ বুলি ভাবিছোঁ। তাৰ অৰ্থ এইটো নহয় তোমালোকে যি বিজ্ঞান শিক্ষাৰ কথা কৈছা, তোমালোকে যি কুসংস্কাৰৰ কথা কৈছা, সেইটোৰ উই আৰ নট পৃষ্ঠপোষক, আমি সেইটোৰ পেট্ৰনাইজাৰ নহয়। আমি কেৱল মাত্ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে এলং উইথ মডাৰ্ণ চায়েন্স, এলং উইথ মডাৰ্ণ নলেজ, আমি পৰম্পৰাগত জ্ঞান, আমাৰ লোকজ্ঞানৰ প্ৰতিও আমি উভতি দৃষ্টি প্ৰদান কৰিব লাগিব। কিয়? মই একেবাৰে শেষত এটা লাইন কৈছোঁ, অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ মাজত যদি আমি সমন্বয় কৰিব নোৱাৰোঁ, তেনেহ'লে আমি কেতিয়াও প্ৰগ্ৰেছিভ ইভলিউশ্যন কৰিব নোৱাৰিম। আৰু এই ক্ষেত্ৰতে মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা শ্ৰী অৰবিন্দই কি সুন্দৰভাৱে, ইউ কেন একচেপ্ট ইট, ইউ কেন ৰিজেক্ট ইট, দিছ ইজ এ ফ্ৰী ৱৰ্ল্ড, I cannot impose anything on you. So Aurobindo কৈছে, past is our foundation, present is our material, future is our goal and so on. কৈছে past is our foundation, present our material, and future is our goal and so on. আকৌ তাৰপিছত কৈছে we are children of the past, possessors of the present, but the creator of the future. And সেইভাবে তেওঁ কৈছে nothing is to be rejected, all has to be raised to the level of divine consciousness. মই সাধাৰণতে কোনো প্ৰতিযোগীৰ নাম উল্লেখ সাধাৰণতে নকৰোঁ, কিন্তু মই আজি প্ৰলুব্ধ হৈছোঁ। কেইগৰাকীয়ে পুৰস্কাৰ পাবনে নাপাব মই নাজানো, কিন্তু মই প্ৰলুব্ধ হৈছোঁ। অন্ততঃ প্ৰতিগৰাকীয়েই ইয়াত ভাল ধৰণে ইয়াতে বিতৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, প্ৰত্যেককেইগৰাকীয়েই। কিন্তু মই আজি প্ৰলুব্ধ হৈছোঁ বিশেষভাৱে কেইগৰাকীমান প্ৰতিযোগীৰ মই নাম উল্লেখ কৰাৰ বাবে প্ৰলুব্ধ হৈছোঁ। তেওঁলোকে তেওঁলোকৰ সাধনা অব্যাহত ৰাখক, কাৰণ অসমক ভাল বক্তাৰ প্ৰয়োজন আছে, আৰু সেইবাবে তেওঁলোকে পুৰস্কাৰ পাব নাই মই নাজানো, কেৱল পুৰস্কাৰটো তিনিজনে পাব। মই বিশেষভাৱে কৈছোঁ, আজি মই অংকিতা চেত্ৰী, জুহিতা কলিতা, তাৰপিছত উৎপল জ্যোতি বৰা, হিমাংশু শৰ্মা, হাছান ছাব্বিন ৰহমান, জনঞ্জয় দেৱ, সুদীপ্ত শইকীয়া, যুগান্তৰ মাধৱ শইকীয়া আৰু অগস্ত কাশ্যপৰ বিতৰ্ক কলাই, বক্তৃতা কলাই। মই অন্ততঃ ৪৮ বছৰৰ জীৱনত মই ইয়াৰ আগৰ এখন মাত্ৰ প্ৰতিযোগিতাত দুজন প্ৰতিযোগীৰ নাম লৈ মই প্ৰশংসা কৰিছিলোঁ, আৰু আজি এই গোটেই তাৰ অৰ্থ কিন্তু এইটো নহয় যে আন অকল প্ৰতিযোগীক আই হেভ ডিছকাৰ্ডেড, নো, মই কৈছোঁ প্ৰতিজনেই ভাল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, কিন্তু এইকেইজনৰ বক্তৃতাই মোক যিহেতু মুগ্ধ কৰিছে। আৰু একেবাৰে সদশেষত যিসকল প্ৰতিযোগীয়ে আজি পুৰস্কাৰ পাব, তেওঁলোকক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু যিসকলে নাপাব তেওঁলোকক ভৱিষ্যতৰ বাবে শুভেচ্ছা প্ৰদান কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।